প্রণমামি পরেশায় ব্রহ্মমোহন সপ্তয়ে সুরূপায়ুরো রূপায় নমঃ বিশাল কর্মণে হরি ও
করুতি বসালো পঙ্গু লঙ্ঘ ইয়তে গিরি ইয়ৎ কৃপাতমহং বন্দে পরমানন্দ মাধব। আমি পরম মঙ্গলময় জগৎকর্তা আমাৰ ইচ্ছাতে চৰাচৰ জগতৰ হৈছে সৃষ্টি বিকাশ বিনাশ আমি কৰ্মাধীন কিন্তু জীৱ কৰ্মাধীন আমি গুণাধীন কিন্তু জীৱ গুণাধীন আমি মদনমোহ কিন্তু জীৱ মদনমোহী আমি মায়া নিয়ন্ত্ৰণ কিন্তু জীৱ মায়াবৃত্তৰ অধীন আমি কিন্তু জীৱ 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 বহু তথাপি জীৱই নিজতে গঢ় কৰি পাহৰি পেলাই আমাৰ তত্ত্বৰ তত্ত্ব পৰম সত্তাৰ কথা কিন্তু যিজন ভক্তিবাদী তেওঁৰ প্ৰেমেৰেই ভক্ত বৎসল ৰূপ লৈ যায় আমাৰ তেওঁৰে কাষলৈ তেনে ভাগৱত প্ৰেমৰ পূজাৰী পৰীক্ষিত তৰিতে এইবাৰ দিম মুক্তিৰ সন্ধান আমাৰ সমীপে অৱস্থান যিজনৰ একে ৰূপ গ্ৰহণ কৰে যি সততে আমাৰ একে ৰূপত বসতি নিশ্চিত কৰি একে ঐশ্বৰ্যৰে লীন হয় যিটোজন আমাৰ হৈ সামীপ্য সাৰূপ্য সালোক্য সাযুজ্য আৰু নিৰ্বাণ মুক্তিৰে পৰিচিত হয় যিটোজন আমাৰ বিভূতিস্বৰূপ সাযুজ্য মুক্তি প্ৰদানী মহাভাগৱত পৰীক্ষিত কিবা যাওঁ যাওঁ সেই কৰ্তব্য কৰোগৈ সূচনা অবশ কৃষ্ণৰ মন্দিৰ সুন্দৰ মহৰ্ষ মণিৰে গঢ়া অবশ কৃষ্ণৰ মন্দিৰ সুন্দৰ মহৰ্ষ মণিৰে গঢ়া নদী কৰে জিকি কৰে চিকিমিকি পৃথিৱী নিৰ্মিত হীৰা হৰিয়ে পৃথিৱী নিৰ্মিত হীৰা পৃথিৱী নিৰ্মিত হীৰা Hey, 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 Tata Kitty, Taki, hey, Tata Kitty, Taki, 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 hey, hey, Tata Kitty, Taki, Tata Kitty, hey, 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 Zin, Taki, hey, Probehoya, Hova, Maze.
হস্তিনা রাজন আরে পরীক্ষিত পুরানো সঙ্গে সদে মন্ত্রী বেদানি প্রধান মন্ত্রী মহারাজ সেনাপতি মহারাজ পিতামহ যুধিষ্ঠিরে রাজ্যভার দান করার মুহূর্তরে পরা আপোনালোকৰ নিস্বাৰ্থ সেৱা আৰু কৰ্তব্য নিষ্ঠাৰ নিৰৱচ্ছিন্ন সহযোগিতা ৰাজ্য পৰিচালনা কৰি আত্মতৃপ্তি জাগিছে প্ৰাণ এয়া মহাৰাজৰ দায়িত্ববোধৰ পৰিচয় কেৱল সিমানে নহয় মহাৰাজৰ প্ৰজাবৰ্গৰ প্ৰতি আছে অনাবিল স্নেহ মৰম ভালপোৱা আৰু কৰ্তব্যৰ সুপৰিকল্পনা আপোনালোকৰ বাণী যাচিছে প্ৰেৰণা আমাক যোগাইছে সন্মুখ কৰ্তব্যৰ হেতু প্ৰচণ্ড উৎসাহ মন্ত্ৰী মহাৰাজ সেনাপতি মহাৰাজ শুনাব খুজিছোঁ আমাৰ এক নতুন অভিপ্ৰায় এক নতুন আঁচনিৰ কথা কওক মহাৰাজ নিসংকোচে প্ৰকাশ কৰক মহাৰাজ অন্তৰাজ্য সুচাৰুৰূপত চলিছে যেতিয়া এই সুযোগতে বহি প্ৰান্ত নিৰীক্ষণৰ ইচ্ছা জাগিছে হৃদয়ভ্যন্তৰে আমাৰ অন্ত বহি সমভাৱে দৃষ্টি নিক্ষেপ কৰা ৰজাৰ উচিত নৈতিক বিচাৰ নিশ্চয় আমাৰ এই কৰ্তব্যবোধৰ প্ৰতি আপত্তি নহ'ব অবাধ্যবৰ্গ নাই মহাৰাজ আপোনাৰ এই সুমহান ইচ্ছাত সৰ্বান্তকৰণে আমি সন্মতি জনাইছোঁ হয় মহাৰাজ বহিৰাজ্যৰ বন্য জীৱকুলৰ প্ৰতিও আছে আমাৰ নৈতিক কৰ্তব্য সেয়ে মহাৰাজৰ পদক্ষেপ নিতান্তই সুন্দৰ তেন্তে কালিলৈ প্ৰভাততে যাত্ৰা কৰিম আৰম্ভ মহৎ উদ্দেশ্য সফলতাৰ বাবে সকলোৰে সহযোগ কৰিছোঁ কামনা আৰু পূৰ্ণ সহযোগৰ প্ৰতিশ্ৰুতি মহাৰাজৰ কৰিলোঁ প্ৰদান তেন্তে সংগ হওক সভা
আজিৰ কাৰণ ভাল ভাল মহাৰাজ চলি যাই ধীৰে ধীৰে হস্তিধাৰা চলি যাই ধীৰে ধীৰে হস্তিধাৰা রাম হরি রাম হরি পুরা সর্ব রাম হরি রাম হরি পুরা সর্ব ইতি ধর্মর জয় 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 দেব ধর্ম রাজ মুখে মৃদু আইস দেখিতে সুন্দর করয় প্রবেশ দেব ধর্ম রাজ মুখে মৃদু আইস দেখিতে সুন্দর সুন্দর সুঠাম দেহ অনুপম চলে ধীরে ধীরে অতি মনোহর সুন্দর সুঠাম দেহ অনুপম চলে ধীরে ধীরে অতি মনোহর আরে চলে ধীরে ধীরে অতি মনোহর চলে ধীরে ধীরে অতি মনোহর ধারণত ধর্ম মিত্রাহ ধর্ম ধারয়তে প্রজা যস্যাৎ ধরণং সংযুক্ত স্বধর্ম ইতি নিশ্চয়ত যি ৰজাৰ প্ৰজাৰ সকলোৰে ধাৰণ শক্তি প্ৰদান কৰিব পাৰে যিয়ে সবংশে সকলোকে ধীতি শক্তি প্ৰদান কৰিব পাৰে সেই প্ৰণিধান আধাৰ সম্পদ আমি ধৰ্মাধিপতি আমাৰে সূক্ষ্মতি সূক্ষ্ম বিচাৰত পৰিচালিত হয় জগৎ চক্ৰ জগত নিৰ্ভৰশীল আমাৰে ওপৰত যাওঁ আমাৰে সম্যক স্বৰূপৰ কথা প্ৰণৱৰে প্ৰতীয়মানে কৰোগৈ জগত ধারণ ধর্ম মিতাহু ধর্ম ধর
ইয়তে প্ৰজা সাধনা সংযুক্ত স্বধৰ্ম ইতি নিশ্চয় ধাৰণা ধৰ্ম মিতা ধৰ্ম ধৰ ইয়তে প্ৰজা সাধনা সংযুক্ত স্বধৰ্ম ইতি নিশ্চয় স্বধৰ্ম ইতি নিশ্চয় স্বধৰ্ম ইতি নিশ্চয় জয় যুগাধিপতি কলিৰ জয় যুগাধিপতি কলিৰ যুগাধিপতি কলি মই দ্বাপৰৰ শেষান্ত বেলা প্ৰৱেশ কৰিছোঁ মই মধ্য সমাজত দৌৰিতমনীয় দুৰ্দান্ত দুৰন্ত মৰি মানসিক গতি এই গতিৰে কাম ক্ৰোধ লোভ মোহৰে সঞ্চাৰ কৰি মানৱ সমাজত বশৱৰ্তী কৰাই মানৱক বিচলিত কৰি মানুহৰ মনত জ্ঞান বিচাৰ বিবেকৰ হাৰ শূন্য কৰি প্ৰবাহিত কৰোঁ মই এক প্ৰবল ধুমুহা হৃদয়ে হৃদয়ে ই মোৰ হৃদয় ৰঞ্জন আত্ম তৃপ্তিৰ সম্ভাৰ যাওঁ মই ধৰ্মৰ কাষলৈ এই কলিৰ সমে
ধর্মর মস্তক অবনত করায় এই কলির প্রভুত্ব বই করগই প্রসার ধর্ম এই কলির সন্মুখত তুমি বশ্যতা স্বীকার করিবানে কদাপিত ধর্ম উন্নতহি অবনত নকৰে কলিৰ কাষ ধৰ্ম কলত্য ভূত দাবী ভূত কৰি নলও কোনো কালে কলংক কালিমা পচ ধৰ্ময়ে ধর্ম মনত রাখিবা তুমি কেবল এতিয়া অষ্টমিত রবি এই কলির হে আছে দ্বাপরের শেষান্ত বেলাত অধিক প্রভুত্ব সেয়ে তুমি অবনত মস্তকে মানি লোৱা এই কলির প্রভুত্ব এই কলির কীর্তিত্ব এই কলির কর্তৃত্ব অসম্ভৱ অযৌক্তিক ধৰ্মই কদাপিতো নকৰে স্বীকাৰ বেশ বেশ তেন্তে লোৱা এই অস্ত্র প্রতিপন্ন হোক ধরার বৈক্ষ ধর্ম কিম শ্রেষ্ঠ কিংবা এই কলি শ্রেষ্ঠ খিত্তাক ধৈ ধীর খিতা ধৈ ধেরিতা ধেরিতা ধেরি জিত দেই ধর্ম সমে যুদ্ধ করে কলি যুগে শ্রাবণ মা পদ যেন বেশি সময়ারে দুই কুদুই হানে বান অতি তীক্ষ্ণ তরণে পলাইছে ধর্ম রবা রবা ধর্ম 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 অসহ্য দুৰাত্মাৰ কলিৰ হাতৰ পৰা উদ্ধাৰৰ এই সময়তে নেদেখো পায় ধৰি এক গাভীৰো কলিৰ অত্যাচাৰৰ পৰা ৰক্ষাপথ কৰোৱেই গহন বহুমতীকো লগত লৈ তয়ো ধৰি গাভীৰো দুৰাত্মাৰ কলিৰ অত্যাচাৰৰ পৰা ৰক্ষাপথে কৰোৱেই গহন ধর্ম কলই পলাইছা ধর্ম তুমি যতেই না থাকা কিয় তাতেই তোমার সন্ধান উলিয়াব এই যোগাধিপতি কলিয়ে রবা রবা ধর্ম 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 কলই 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 কল ধর্ম 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 ধর্ম
কেনেকৈ প্ৰৱেশ ঘটিলেই গোধন যুগলত ও বুজিলো ধৰ্মই গোপনে কুৰূপ ধাৰণ কৰি প্ৰৱেশ কৰিছে অৰণ্যৰ মাজত। ধৰ্ম এতিয়াও সুধিছো তোমাক, তুমি এই কলিৰ বশ্যতা স্বীকাৰ কৰিছানে? ও ভুকুতি দেখুৱাইছে। লোৱা ধৰ্ম এই বেত্ৰাঘাত ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা। কোনে কাতৰ স্বৰেৰে কৰোণাক্ষ হৃদয়েৰে বিননিৰ ৰোল তোৰে মোৰ ৰাজ্যৰ সমীপ। কৌতূহল জাগিছে প্ৰাণত, কৌতূহল নিবাৰণ হেতু যাওঁ কিছু আগুৱাই। কি ভূ লুণ্ঠিত হৈ পৰি আছে বৃষ আৰু কাতৰা গাভী। যিয়েই কি নহওক সাধনাৰে জানি লওঁ প্ৰকৃত সত্য। সাধনাই দিলে মোক হৃদয় কুঞ্জত জ্ঞানৰ পৰি থকা বৃষ আৰু কাতৰা গাভী। ধৰ্ম আৰু পৃথিৱীৰ হৃতগ্ৰস্ত ছদ্মদুটিৰো। তথাপি প্ৰশ্ন তোলো সন্মুখ, কোন তোমালোক? আমি ধৰ্ম, আমি পৃথিৱী। তোমালোকৰ এই দুৰ্দশা কোৱা, কোনে কৰিলে এই দশা? দুষ্টমতী কলিয়ে কৰিলে আমাৰ এনেকুৱা দশা। মদমত্ত কলিয়ে নিজৰ প্ৰভাৱ বিস্তাৰৰ হেতু আপোন পাহৰি কৰিছে আমাৰ ওপৰত অশেষ নিৰ্মম অত্যাচাৰ। কলিৰ ভয়ৰ পৰা হাত সাৰি থাকিবৰ বাবে আমি ধৰিছিলোঁ গুড় বিধাৰণ। ধৰ্ম আমি কাষত আশ্ৰিতা গাভীৰূপী পৃথিৱী শুৱনি বসুধা দেৱী। ইমানতো ক্ষান্ত নাথাকি কলিয়ে এই ছদ্ম ৰূপতে উপৰ্যুপৰি প্ৰহাৰ কৰি ভাঙিলে আমাৰ তিনিখনি পাত।
তাকে দেখি আকুলা ব্যাকুলা হৈ কাতৰে কৰিছে ক্ৰন্দন এই বসুধা দেৱীয়ে। বুজিলোঁ সকলো। ক্ষণিকতে কৰিম বিদুৰ, তোমাষাৰ যাতনা অশেষ আমাৰ কষ্টপাৰ্জিত সাধনা শক্তিৰে। তস্মাৎ ধর্ম ততু ধর্ম অবধিত তস্মাৎ ধর্ম ততু ধর্ম আৰু চিন্তা নকৰিব ধৰ্মপতি, তপ দয়া শৌচ তিনিপদ যদিও বা ভাঙিছিল দুষ্টমতি সেই দুৰাচাৰে, আমাৰ সাধনা শক্তিৰে সত্যৰ সহিতে পুনৰ ধৰ্মৰ চাৰিপদ একত্ৰে কৰিলোঁ সংযোজন। আৰু চিন্তা নকৰিব ধৰ্মপতি, নানিব মনত শংকা আমি বৰ্তমানে পৰীক্ষিত থাকোঁতে শাসনে ধৰ্ম আৰু পৃথিৱী কোনেও নোৱাৰে কৰিব অনিষ্ট সাধন। এই জন অৰণ্য কোনো কালে কোনো পলে কিম্বা সম্পদে বিপদে ধৰ্মৰ বিকল ৰূপৰ বিভৎস ইতিহাস খোদিত কৰিবলৈ নিদিওঁ কদাপি, নিদিওঁ টোপ টোপকৈ পৰিবলৈ সৰি পৃথিৱীৰ ৰুদনৰ কৰুণ চকু। এই প্ৰতিশ্ৰুতি দিলোঁ দুয়োৰে কাষত আত্মপ্ৰত্যয় বান্ধি হৃদি মাজে। এতিয়া যাওক স্ব স্থানে নিজ কৰ্তব্যত হওক গৈ প্ৰতি। আশ্বস্ত হলহে নিপতি প্ৰধান, নিৰ্ভয় প্ৰধানৰ হেতু ভৰি ভৰি দৃশ্য আঁকিব। ধৰ্ম জ্ঞানে থাকে দেনে সুমতি সদায়, শুভং কৰোতি কল্যাণম কল্যাণমস্তু শুভম কৰোতি কল্যাণম কল্যাণমস্তু শুভম কৰোতি কল্যাণম। কল্যাণমস্তু। কলি কলি কোন কোন তুমি? কিয় সংগোপনে প্ৰৱেশ কৰিছা মোৰ এই ধৰ্ম ৰাজ্যত অধৰ্মৰ পতাকা উৰুৱাবলৈ? ক'ত পালা উদ্ভ্ৰান্ত সাহস তুমি? এওঁই নিশ্চয় প্ৰতিপত্তিৰ গৰাকী মহাৰাজ পৰীক্ষিত। মহাৰাজ মহাৰাজ মই কলি। তুমি কলি? হয় মহাৰাজ। অনাহক প্ৰৱেশৰ অধিকাৰ কোনে দিলে? কোনে দিলে মোৰ ৰাজ্যৰ এই সীমনা প্ৰান্ত? ক'ত পালা ধৰ্মক আঘাত কৰাৰ সাহস মোৰ
তোমাক আৰু কিঞ্চিত মুহূৰ্তও নিদিম প্ৰাণ ৰক্ষাৰ সুযোগ। তোমাক মহাৰাজ, আপুনি শৰণাগতৰ পালক। মই আপোনাৰ আশ্ৰয় বিচাৰিছো অঞ্চল পাতি। মহাৰাজ, মোক আপুনি প্ৰাণে নামাৰিব। মোক আপুনি প্ৰাণে মাৰিলে আপোনাৰ শৰণাগত খ্যাতি লোপ পাব চিৰদিনলৈ। লোপ পাব আপোনাৰ অতুল গৌৰৱ, লোপ পাব আপোনাৰ অতুল মহত্ব। মোক আপুনি প্ৰাণে নামাৰিব মহাৰাজ। মোক দয়া কৰি মোক প্ৰাণে নামাৰিব মহাৰাজ। শৰণাগতক প্ৰাণ দান দিয়া ৰজাৰ ধৰ্ম, কিন্তু কলিক ৰাজ্যত স্থান দিয়া কাৰ্যও অধৰ্ম। তথাপি মনত পৰিছে কলিৰ স্বভাৱৰ কথা। সকলো কাৰ্যই কলিৰ বেয়া যদিও কলিৰ নামৰ মহিমাই সকলোকে দিছে গতিৰ সন্ধান। হয়, কলি যুগত মানৱে ভাল কৰ্ম কৰিব নোৱাৰিব পাৰে। ভাল কৰ্ম কৰিম বুলিও যদি কোনোৱে সংকল্প গ্ৰহণ কৰে, কলিৰ নামৰ মহিমাই তেওঁ মুখ্য লাভ কৰিব পাৰে। আমি যদি কলিক বধ কৰোঁ, কলিযুগৰ নৰৰ বাবে এই সুবিধা নোহোৱা হৈ যাব। সেই তৰবাৰী কৰিলো সন্মান। বেশ কলি মহাৰাজ, তোমাক বাৰু প্ৰাণে নামাৰো, কিন্তু এই মুহূৰ্ততে তুমি মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱা। মহাৰাজ, আপুনি এই সখাগৰাৰ এক ক্ষত্ৰিয় অধীশ্বৰ। আপুনি মোক বিতাড়িত কৰিছে সঁচা, কিন্তু মই কলৈ যাম মহাৰাজ? মোক দয়া কৰি অকণমান কৰবাত আশ্ৰয় দিয়ক মহাৰাজ। এনে অনিষ্ট কাৰো অনুৰোধ নকৰিবা কলি। তুমি আমাৰ ৰাজ্যত বাস কৰিলে তোমাৰ অন্যায় অনীতি স্বভাৱেৰে মোৰ গোটেই ৰাজ্য কদৰ্যময় কৰি পেলাব। গতিকে তোমাৰ এই অনুৰোধ আমি কদাপিও নোৱাৰিম কৰিব ৰক্ষা। নহয় মহাৰাজ, দয়া কৰি অকণমান কৰবাত মোক আশ্ৰয় দিয়ক মহাৰাজ। এই মোৰ নীতি বিৰুদ্ধ কাৰ্য। নহয় মহাৰাজ, নহয়, দয়া কৰক অকণমান কৰবাত আশ্ৰয় দিয়ক মহাৰাজ। মহাৰাজ, অকণমান। বাৰে কৰিছা বিৰক্তি মোক। মহাৰাজ, বেশ তেন্তে শুনা কলি। মহাৰাজ, মোৰ ৰাজ্যৰ পোনপটীয়া স্থানত কদাপিও বাস কৰিব নোৱাৰিবা তুমি। মহাৰাজ, যিটো পথ অবাতে কৰিছে গতি, সেই পথেই হ'ব তোমাৰ নিৰ্দিষ্ট আবাস। মহাৰাজ, হ'ব, মোক তাকেই আজ্ঞা কৰক, তাতেই মই আনন্দ মনেৰে কৰিমগৈ প্ৰৱেশ। বেশ তেন্তে শুনা কলি। মহাৰাজ, দিলো তোমাক নিৰ্ণয় নিৰ্দিষ্ট কৰি সেই স্থানৰ নিৰ্দিষ্ট আবাস, যি কলিৰ স্থানৰূপে পৰিচিত হ'ব সৰ্বদাই। যিটো জনে মদ্যপানক পৰম তৃপ্তিৰূপে মানি মাতাল আনন্দত হয় মতলীয়া।
জুৱাৰীৰ ওপৰত যি জুৱা খেলক পৰম সম্পদ ৰূপে মানি হয় জুৱাতেই মগন আৰু যিজনে পৰস্তি হৰণ কৰি সৃষ্টি কৰে ঘাত প্ৰতিঘাত আৰু আনেও হেতু কলহকন্দল আৰু যিজনে অকাৰণে প্ৰাণী হত্যা কৰি ঐশাসিক আনন্দত মতলীয়া হয় সততে সেই স্থানকে তোমাক দিলো নিৰ্দিষ্ট আবাস মহাৰাজ আৰু আছে নেকি কিবা দৰে কলিৰ যোগ্য স্থান ধৰাৰ মধ্য আৰু দিলো সেই স্থান সোণাকান পাতে কওক মহাৰাজ প্ৰচুৰ সুবৰ্ণ সংগৃহীত হয় সততেই য'ত এই সুবৰ্ণ সন্মোহনীয় ৰূপত লোলুপ দৃষ্টিৰে থাকিবা গৈতা কিন্তু মনত ৰাখিবা কলি মহাৰাজ ভগৱানৰ চৰণত সমৰ্পণ কৰি যি স্বৰ্ণ সংগ্ৰহ কৰে কেতিয়াও নিদিবাগৈ ও দৃষ্টিতা আৰু থাকিবা তুমি দুই গৃহৰ সংকীৰ্ণ সীমাৰ মাজত য'ত কলহৰ সূত্ৰপাত হয় নিতে নিতে আকৌ দিলো সুবৃহৎ স্থান গৃহস্থৰ পঞ্চগুণা অজ্ঞাত পাত অঞ্চিত হয় যি স্থানে চল্লি ৰন্ধনশাল কুন্দনী চূৰ্ণাকৃত স্থান এখনি পিষ্টক স্থান মাৰ্জনী পৰিচৰ্যা স্থান উদক কুম্ভৰ মাজে তপ্ত কলহৰ মাজত এতিয়া যোৱা কলি কৰাগৈ বসতি নিৰ্দিষ্ট স্থানসমূহত ভাল মহাৰাজ জীৱাদৰে কলিৰ যোগ্য স্থান নিৰ্ণয় কৰি এই কলিক আপুনি কৰিলে কৃতাৰ্থ মই আপোনাক শতবাৰ জনাইছো প্ৰণাম আৰু বিলম্বৰ নাই প্ৰয়োজন তুৰন্তে প্ৰৱেশ কৰোগৈ মই সেই স্থানত মই কলি এই মুহূৰ্তত প্ৰজাবৰ্গক কৰি দিওঁগৈ সাৱধান দুৰ্জন কলিৰ প্ৰৱেশৰ আবাস গৰ্ত কোনেও যেন সুশৰীৰে প্ৰৱেশ নকৰে তাত আৰু যদি কোনোৱে মহাভুল নিজ জীৱনত পাব ফল হাতে হাতে নামিব দুৰ্গতি দুৰ্যোগ ধুমুহা অচিৰে জীৱনত তাৰ Go
রাজলক্ষ্মী রানী ইৰাৱতী সুলক্ষণা সুচৰিত্ৰা অতি গুণৱতী সুলক্ষণা সুচৰিত্ৰা অতি বাছা জন্মেজয় আই আমাৰ চাৰি পুত্ৰৰ ভিতৰত তুমি যিদৰে পিতৃৰ আদৰৰ সেইদৰে মোৰো তুমি অতি মৰমৰ বাছা পিতৃৰ প্ৰদানুকৰণ কৰি ৰাখিবা সুখ্যাতি এই হস্তিনা নগৰৰ আই বাছা পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপ পিতৰি পিতিমা বন্দে প্ৰিয়ন্তে স্বৰ্গ দেৱতা পিতৃ সন্তুষ্ট হ'লে পুত্ৰই ধৰ্ম লাভ কৰে তপস্যা সেই পিতৃৰ সেৱাতকৈ আৰু কি শ্ৰেষ্ঠ হ'ব পাৰে এই সংসাৰত হস্তিনাৰ ৰজা আমাৰ পিতৃ সেৱাই মোৰ জীৱনৰ মূলমত মাতৃ আৰু সন্মুখত তুমি জন্মদাত্ৰী আই তোমালোকৰ যুগল চৰণ সেৱাৰ প্ৰতি এই জন্মেজয়ান একো কামনা নকৰে মাতৃ আশীৰ্বাদ কৰিব মাতৃ এনে ভাৱদীপ্ত মন্ত্ৰৰ পৰা তোমাৰ পুত্ৰ জন্মেজয়ে যেন কেতিয়াও বিচলিত নহয় আশীৰ্বাদ কৰিছোঁ বাছা এই সুমতি সুজ্ঞান থাকে যেন সৰ্বদাই তোমাৰ হৃদয়ত এতিয়া বলা যাওঁ আমি পিতৃৰ কাষলৈ পিতৃ বহিঃপ্ৰান্ত ভ্ৰমণ কৰি ৰাজ্যৰ অভ্যন্তৰত কৰিছেহি প্ৰৱেশ এই মুহূৰ্তত পিতাৰাৰ সাক্ষাৎ আমাৰ অতীৱ প্ৰয়োজন বলা যাওঁ আমি পিতৃৰ কাষলৈ বলকাই চলি যায় ধীৰে ধীৰে আনন্দিত মন ৰাম হৰি ৰাম হৰি পুৰা সৰ্বজন ৰাম হৰি ৰাম হৰি পুৰা সৰ্বজন পাত্ৰ মন্ত্ৰী সমে পুত্ৰ ৰাণী মোৰ পিতা মহাৰাজ ৰাজ্যৰ বহিঃপ্ৰান্ত সুদৃষ্টিৰে কৰি নিৰীক্ষণ প্ৰৱেশিছো যেবে ৰাজ অভ্যন্তৰে শুনা বহিঃপ্ৰান্ত সমাচাৰ কওক মহাৰাজ কলিযুগ আৰম্ভ হৈছে কলিয়ে কৰিছে তাৰ স্বভাৱ বিস্তাৰ আমাৰ ৰাজ্য স্থান দিয়া নাই যদিও কলিক আমাৰ ৰাজ্য কলিৰ অনুৰোধ ক্ৰমে দিলো অবাতে যোৱা নিৰূপিত স্থান য'ত কলিয়ে নিবাস কৰিব আপোন মনেৰে কি স্থান কলিৰ বাবে নিৰূপণ কৰিলে মহাৰাজ শুনা সকলোৱে সেই স্থানৰ বতৰা মজিৰা পাণ যোৱা পাশা পৰস্তি হৰণ
অকারণ প্রাণী হত্যা করে যিতুজনে জীবা স্থানে থাকে সুবর্ণ প্রচুর থাকে ভূমি সীমা অন্তঃকল আৰু থাকে গৃহস্থৰ পঞ্চগুণা অজ্ঞাতপাত সেই স্থানকে কলিক জিলু নিবাস সুনিশ্চয় কৰি আজিৰ পৰাই ঘোষণা প্ৰচাৰ কৰিবা সকলো প্ৰজাৰ মাজত কলিৰ গৃহীত স্থান কোনেও যেন নিদিয়ে প্ৰশ্ৰয় তব আজ্ঞা শিৰোগত কৰি আজিয়ে কৰিম প্ৰচাৰ ঘোষণা হস্তিনা প্ৰজাৰ মাজে কৰি দিম সকলোকে সদা সতৰ্ক কোনেও যেন কলিৰ গাহত বন্দিত্ব নকৰ স্বীকাৰ সেই পুৰণি ইতিহাসৰ চিত্ৰ বচনেৰে সোঁৱৰাই দিলোঁ সকলোকে ৰাখিবা মনত হৃদয় পটত ৰন্ধে ৰন্ধে অক্ষৰে অক্ষৰে মদ্যপানক জীৱন সামগ্ৰী ৰূপে গ্ৰহণ কৰাৰ বাবে সৃষ্টি কৰি ভাই ভাতৃৰ মাজত সংঘাত জীৱা দৰে নমাই আনিলে অকাল মৃত্যু বন্যা যদুকুললৈ যিভাৱেই আনিলে পাশাপনৰ কিৰাই পিতৃ পিতামহ কৌৰৱ কুৰুকুললৈ সন্ধ্যাৰ আগলি অমানিশা যিভাৱেই ৰজা ৰাৱণৰ হাতে অপৰহিতা পৰনাৰী সীতাৰ কথাই ক্ৰন্দনৰ ৰোল তুলিলে গগন ব্যাপী লংকাৰ বক্ষ ধ্বংস হল স্বৰ্ণ লংকা নিমিষ মধ্য আৰু শব্দভেদী বান মাৰি দশৰথে জীৱা দৰে ললে তিনি তাপসৰ প্ৰাণ শিৱা দৰে অকাল আপদে ধৰিলে সি চানি অযোধ্যা নগৰ সেই শুনা হস্তিনাৰ নৰনাৰীগণ শুনা হস্তিনাৰ নৰনাৰীগণ কলিৰ গৃহীত স্থান কোনেও যেন নিদিয়ে প্ৰশ্ৰয় সমৰ্পণ কৰিলে নিজকে কলিৰ কাষত উচ্চ জাত আদ্যন্ত হলেও নাপাবা ৰক্ষা নিশ্চিত এই 64 বছৰ বংশৰ গৌৰৱ বাছা জন্ম জয় পিতা পালিবানে পিতৃৰ আদেশ অকাতৰে অম্লান বদনে নিশ্চয় পিতা অক্ষৰে অক্ষৰে পালি নিয়া দেশ তোমাৰ বাছা যি বাৰ্তাই উজ্বলাই ৰাখে হস্তিনাৰ ৰবি ৰাখে বজাৰ সন্মান ৰাখে পিতৃৰ অতুল গৌৰৱ এই জীৱন তুচ্ছ কৰি হ'লেও সত্য ধৰ্ম আমি কৰিম পালন পিতা ৰাজসভাৰ মাজে পিতা দিলোঁ এই প্ৰতিশ্ৰুতি শুনা শুনা পিতৃগুৰু মোৰ শুনা পিতৃ গুৰু মোৰ শুনা পুত্ৰৰ বচন বাছা পিতা কৰিছোঁ সংকল্প মহা প্ৰণান্তেও নিদিও মই দুষ্ট কবি আশ্ৰয় সৈতে সৈতে পিতা সৈতে সৈতে মহান মহান তোমাৰ পিতৃ ধৰ্ম পালন কৰি সুখ্যা দি ৰাখা তুমি অক্ষয় কীৰ্তি যুগ যুগান্তৰে ধৰণী মণ্ডলে
স্বামীৰ ছায়াৰূপী এই ইৰাৱতী ৰাণীয়ে নাৰী সমাজত তুলিব সঠিক ধ্বনি, প্ৰতিধ্বনি, চিৰশাশ্বত বাণী। প্ৰিয়ে, জগাই তুলিব জাগৰণ হস্তিনাৰ মাজে। কদাপিও বিন্ধিব নোৱাৰে কণ্টক কলিয়ে এই হস্তিনা নগৰ। সুন্দৰ সুন্দৰ, ইয়াতকৈ কি আছে আনন্দ আৰু হস্তিনা নগৰে। পুত্ৰ পত্নী অমাত্য সবাৰে একে সূত্ৰে গথা প্ৰাণ দিছে একে একে প্ৰতিশ্ৰুতি ৰাজসভা মাজে। পুনৰ কৰিছো ইয়াদে হস্তিনা নগৰ আৰু হস্তিনাৰ চৌপাশে আছে যত নগৰ উপনগৰ, সকলোতে নিৰীক্ষণ কৰি তীব্ৰতৰ ভাৱে কৰিবা প্ৰতিবন্ধ, যাতে কলিয়ে প্ৰৱেশ কৰিব নোৱাৰে আমাৰ ৰাজ্য। পুত্ৰ জন্মে জয় সমন্বিতে অমাত্য বৰ্গ, পিতা মহাৰাজ জনে জনে হোৱা অগ্ৰসৰ, হাতত তুলি লৈ ৰাজ্য ৰাজধানীৰ সুৰক্ষাৰ নিশান। পিতৃৰাজে ললুশিৰ পাতি কলিৰ প্ৰৱেশ প্ৰতিৰোধ মহামন্ত্ৰ হৃদয়ত বান্ধি। নিশ্চিন্ত থাকক মহাৰাজ, স্মৰণ থাকিব এই মহাবাণী সকলোজনৰ। তেন্তে ভংগ হওক সভা আজিৰ কাৰণে। ভাল ভাল মহাৰাজ। ভাই পক্ষে দাদা বৃদ্ধ পিতৃ বিশ্বজিতৰ আদেশ পৰিচালনা কৰিছো দুয়ো ভায়ে মিলি নৈমিষপুৰ ৰাজ্য। সমান দায়িত্ব সমান কৰ্তব্যবোধ মনত সংস্থাপি নিতে কৰিছো আমাৰ কৰ্তব্য পালন। কোনে বুজিব ভাই আমাৰ প্ৰাণপণ হৃদয়ৰ কথা? হয় দাদা, কোনে বুজিব আমাৰ সৎ প্ৰেম, সৎ স্নেহ, ভাতৃত্ববোধৰ কথা। পিতৃ
পিতৃ মাতৃৰ কৰ্তব্য চৰম কৰ্তব্য পালি আহাৰ নিশে জীৱা দৰে কৰিছোঁ ৰাজ্যৰ শাসন সুনীতি শিৱা দৰেই অহৰ নিশে কৰিছোঁ প্ৰজাৰ মংগল সেৱা। এইবাদৰে ভাই ৰাখিবা মনত দৃঢ় সংকল্প বচন নকৰিবা ত্যাগ কেতিয়াও পিতৃৰ যুগল চৰণ। আহিলেও দুৰ্যোগ ধুমুহা দুৰ্নিবাৰ হেলা ৰঙে পাৰ কৰি ভেটিবা নিমিষতে জটিল আৰু জটিল বাধাৰ প্ৰাচী অকাতৰে অম্লান বদনে। দাদা হয় বিন্দু মানুহ চিন্তা নকৰিবা তুমি থাকিব থাকিব কৰ্তব্যবোধ থাকিব দায়িত্ববোধ থাকিব অভিন্ন ভাতৃপ্ৰেম আমাৰ দুই ভাতৃৰ হৃদয়ৰ মাজে। হয় দাদা এই প্ৰেমৰ অমৰ সলীলাত স্নাত হৈ অধিক দৃঢ়তাৰে আমি ৰাজ্য কৰিম সুশাসন। ব'লা ভাই দাদা ৰাজ্যৰ চৌপাশ আমি পুনৰ কৰো নিৰীক্ষণ চাবা যাতে আমাৰ ৰাজ্যত কোনো শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে। ভাল দাদা ব'লা ব'লা দাদা। পুনে হস্তিনাথে প্রবেশ করা অসম্ভব যদিও হস্তিনারে পার্শ্ববর্তী নৈমিষপুরী রাজ্যত প্রথমে প্রবেশ করিব পাৰিলে মোৰ কাৰ্য হব সম্পাদন। সেই সম্প্ৰসাৰিত কৰিব এদিন এই কলিৰ চৰিত্ৰ সভা হস্তিনা ৰাজ্য। যাও যাও মই মোৰ সংগীগণৰ লংগৈ সহায়। লোভমোহ কলমিছা দম্ভ প্ৰৱেশ কৰন্ত লোভমায়া কলমিছা আত্মীয়
স্বজনৰ মাজত অন্তদণ্ড সৃষ্টি কৰি সংহাৰ আত্মতৃপ্তি লাভ কৰো অতিকে লোভময় লোভৰ হাতোৰা টানি আনি মানুহৰ মন মগজ বিচলিত কৰো মানুহৰ হৃদয় চেতনা দর্প দম্ভ স্বভাবর দর্পর দম্ভরে করি প্রদর্শনে আত্ম অহংকারে আত্মগৌরবে মানুহৰ হৃদয়তে কৰি প্ৰতিষ্ঠিত গৌৰৱেৰে পিন্ধাই উচ্চ শিখৰতে ততালিকে নমাই আনি ধূলিৰ লগতে মিহলাই দিওঁ মানুহকে মই মিছা মই সততা কপটতা স্বভাৱবোৰ মিছাতে পাহাৰ বান্ধি কেৱল অসৎ সুযোগ সন্ধান দিওঁ মানুহক মায়া কুহেলিকা প্ৰহেলিকা ভ্ৰান্ত ভাৱৰ অন্ধকাৰ ডাৱৰ সৃষ্টি কৰি মানুহক ডুবাই ৰাখোঁ প্ৰতি পলে পলে তেন্তে এইবাৰ তোমালোকৰ চৰিত্ৰ স্বভাৱ প্ৰদৰ্শাই নৈমিষপুৰ ৰাজ্যত প্ৰমাণ কৰি দিয়া কোনে কিমান শক্তি ধৰে এই জগতৰ মাজত বাবা অনুগ্ৰহ বাবা পুৰস্কাৰ প্ৰতিপন্ন হওক জগতৰ মাজত কৰি সৰ্বতষ্টা সৰ্বনিয়ন্তাই ধৰাৰ বৈক্ষত যোগাধিপতিৰ আদেশ পালে অক্ষৰে অক্ষৰে মাথো দেখাই দেখি ৰাজ্যৰে অভাসিনীবাকে পলকতে প্ৰতিষ্ঠা কৰিম কলিৰ স্বভাৱে সেই ৰাজ্যতে সুন্দৰ বলাতেন্তে সকলোতে নকৰি পলম প্ৰদৰ্শন কৰোগৈ আমাৰ চৰিত্ৰ স্বভাৱ ভাই দাদা যোৱা ৰাতি এক অদ্ভুত সপোন দেখিছোঁ আমাৰ এই নৈমিষপুৰ ৰাজ্য কোনোবা চোৰৰ জাতক জাতিকা দলে কৰেহি আক্ৰমণ সাৱধান এই সময়ত সাৱধান অৱলম্বন অতি প্ৰয়োজন ভাই দাদা ভাই সপোনে অলিক সপোনক কৰি শ্ৰেষ্ঠ জ্ঞান নদু বাবা হিয়ামন অহেতুক চিন্তাৰ মাজত তথাপি ভাই দাদা সদা সতৰ্ক হৈ থকাটো প্ৰয়োজন
কোনে 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 অহা যোৱা কৰে ৰাজহাউলিৰ আগে? কোন কোন এই দস্যুদল? ভাই 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 পথে দাদা নিৰীক্ষণ কৰাচোন তুমি। সঁচা কোনে কোনে অহযোৱা কৰে ৰাজহাউলিৰ মাজে? কোন কোন? দাদা দাদা ভাই তুমি খন্তেক অপেক্ষা কৰা, মই নিজে গৈ নিৰীক্ষণ কৰি প্ৰকৃত সত্যতা কৰোগৈ উদ্ধাৰ। যোৱা ভাই। ভাল দাদা। কোন তুমি? দিয়া তোমাৰ সত্য পৰিচয়। মই এজন বাতৰুৱা পথিক। তোমাৰ সহিত বন্ধুত্বৰ বান্ধোনেৰে চিন্তিব খুজিছো মই ৰাজ্যৰ মংগল। অসম্ভৱ 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 অসম্ভৱ। অচিন পথিকৰ সহিত বন্ধুত্ব বান্ধোন কদাপিও নহয় সম্ভৱ। বিবেক বিচাৰে জনাইছে মোক, বিনা অনুমতিত অতৰ্কিতে শিষ্টাচাৰবিহীন হৈ যিজনে প্ৰৱেশ কৰে লোক অভ্যন্তৰ মাজে, সিটোজন নহয় কদাপিও শিষ্টাচাৰী, শুভাকাংক্ষী, মংগলকামী পুৰুষ। সেয়ে কৈছো তোমাক, আঁতৰি যোৱা মোৰ সন্মুখৰ পৰা। কি তোমাৰ মংগল কামনাৰে অহা অতিথিক তুমি কৰিলা এনেকুৱা ব্যৱহাৰ? নীতি বিৰুদ্ধ কাৰ্যক কেতিয়াও সত্যজিতে নকৰে সমৰ্থন। এইখন ৰাজ্যত শিষ্টাচাৰ, শালীনতা, সাধুতা, সততাৰ অভাৱ থাকে। য'ত থাকে মাথো কপটতা, হিংসাৰ চাতুৰি খেলা, তাত নাথাকে কদাপিও ৰাজ্যৰ সন্মান মৰ্যাদা। শুনা, আমাৰ এই নৈমিষপুৰ ৰাজ্য নৈতিক চিন্তাৰে কথা। সেইহেতু এই ৰাজ অভ্যন্তৰ মাজে নাই কোনো স্থান অচিন কপট তিথি। সেয়ে কৈছো, বিলম্ব নকৰি ক্ষণিক সময় ঘূৰি যোৱা তুমি নিজৰ স্থানলৈ। তোমাৰ মংগল কামনাৰে অহা অতিথিক তুমি কৰিলা আজি এনেকুৱা প্ৰমাণ। মনত ৰাখিবা কুমাৰ, ইয়াৰ প্ৰতিশোধ ল'ব এদিনেই যোগাধিপতি। মনত ৰাখিবা, ইয়াৰ মই লম প্ৰতিশোধ। যোৱা বিন্দু মানুহ তোমাৰ ভুকুতি ভূক্ষেপত বিচলিত নহওঁ। এই নৈমিষপুৰ ৰাজ্যৰ ৰাজতনয় সত্যজিৎ কুমাৰ। সত্য ধৰ্মৰ বৰ্মেৰে কথা আছে, শৰীৰৰ ধমনী পাহে পাহে হৃদপিণ্ড। ভাই পখেনে বহু বিলম্ব কৰিছে। ভাই পখেন ভাই প্ৰখেন 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 প্ৰখেন।
তোমাৰ বাহুত শক্তি আছে। কিয় কিয় তুমি সদায় প্ৰধানত হৈ থাকিবা সেই জ্যেষ্ঠ ভাতৃৰ কাষত? চেঁচাই কুমাৰ, চেঁচাই কৰা ত্যাগ সেই সংগৰ। অ কুমাৰ, চেঁচাই কৰা ত্যাগ তুমি সেই সংগৰ। একটি বৃক্ষর অভিন্ন শাখা আমি দুই ভাই, সংকীর্ণতারে ভরা আমার হৃদয়, স্নেহপম ভাতৃত্বর বন্ধন সিঙিবলৈ চেষ্টা নকৰিবা অসীম পথে। কুমাৰ, ভাবি চোৱা, তোমাৰ বাহুত শক্তি আছে। তুমি শ্ৰীমদে অতুল বৈভৱৰ গৰাকী। কিয় তুমি সদায় প্ৰধানত হৈ থাকিবা সেই জ্যেষ্ঠ ভাতৃৰ কাষত? কিয় কুমাৰ, তোমাৰ বাহুত শক্তি আছে। তুমি শ্ৰীমদে অতুল বৈভৱৰ গৰাকী হোৱা। তুমি চেঁচাই ত্যাগ কৰা সেই সংগৰ। অ কুমাৰ, তুমি চেঁচাই ত্যাগ কৰা সেই সংগৰ। তুমি ভাবি চোৱা কুমাৰ, মই তোমাক সময় দিছো। তুমি এবাৰ স্থিৰ চিত্তেৰে ভাবি চোৱা। অ কুমাৰ, তুমি এবাৰ স্থিৰ চিত্তেৰে ভাবি চোৱা। মই তোমাক সময় দিছো কুমাৰ। পথিকে দিছে যি পথৰ সন্ধান অকপতে মানি লোৱা কুমাৰ। তুমি পছন্দ শক্তিৰে হবা শক্তিমান। তুমি অতল ভৈৰৱৰ অধিকাৰী হবা। মানি লোৱা কুমাৰে, সুন্দৰ প্ৰস্তাৱ। সংসাৰ কিহৰ কাৰণে কুমাৰ? কিহৰ কাৰণে? ভোগৰ কাৰণে। ভোগৰ কাৰণে কুমাৰ। ভোগ সম্পদৰ অবিহনে বৃথা এই মানৱী জনম। কুমাৰ, ভোগ সম্পদৰ অবিহনে বৃথা এই মানৱী জীৱন। ধৰি আছে যাকে মধুর মধুর ধ্বনি তুলি নাচে ময়ূৰী পেখ ধৰি ধৰি নাচে ময়ূৰী পেখ ধৰি ধৰি। কথা মোক লাগে আজি
মোক লাগে আজি নিজস্ব বৈভৱ লাগে মোক আজি অতুল তোমার সম্পদ সংগীগণে যথর্থই করিছে বসন বন্ধু বান্ধবী সকল তোমালোকৰ বাক্যৰ সাৰ মৰিম এটি অহিমই কৰিছো উপলব্ধি তেনে বৰা সকলোটি দেখুৱাই দিয়গৈ আমাৰ সেই পথৰ নিজস্ব এটা এটাকৈ দি যাওঁ সকলো কথা সংঘে যাকে যাকে হাই প্ৰখেন অকল খৰিয়া কৰি তোৰ জ্যেষ্ঠ ভাতৃ কলৈ গলি ভাই ক'ত আছ মোৰ প্ৰাণাধিক ভাই সত্যজিৎ কি প্ৰখেন অবাতে গৈছে কলিৰ সংস্পৰ্শত বন্দী আজি কুমাৰ প্ৰখেন তোমাৰ সন্মুখত ধৰা দিয়া সেই কূপত সৎ বিৰাল তপস্বীগৰাকী আছিল কলি কি প্ৰাণাধিক সহোদৰ ভাতৃয়ে মোৰ অসৎ কলিৰ সংগ কৰিছে তুমি সততা উত্তীৰ্ণ হৈছা ধৈৰ্যৰ বিজয় অনিবাৰ্য তুমি ধৈৰ্যৰ ধৰণী কদাপিও নহবা বিফল ভাতৃৰ কাৰণ স্নেহৰ ভাতৃ প্ৰখেন তোমাৰ এতিয়া অসৎ সংগ বিপথগামী এই মুহূৰ্তে ত্যাগ কৰা ভাতৃ মমতা এনে সময়ত ভাতৃ প্ৰখেন কুমাৰে তোমাক দেখিলে তোমাৰো অনিষ্ট সাধন কৰিব পাৰে আমাৰ হস্তিনা আৰু পাৰ্শ্বৱৰ্তী সকলো স্থানতে কলিৰ প্ৰৱেশ কৰিম নিষিদ্ধ ই আমাৰ জীৱন সংকল্প পৰিছে মনত মোৰ দয়াত্ম হৃদয় নিপতি পৰীক্ষিতৰ কথা আত্মপত্যই অতি জাগিছে মনত সেয়ে আশ্ৰয় অঞ্চল পাতি ললো হস্তিনাৰ ৰজা প্ৰজা সবে নৰ নাৰীগণ বুকুত বান্ধি লৈ অক্ষয় কবচ সেই উদ্দেশ্যে প্ৰৱেশিছোঁ খ্যাতিমন্ত মহাৰাজ পৰীক্ষিত পুত্ৰ নাম জন্মে জয় আৰু আমি মন্ত্ৰী সুজাতানন্দন তোমাৰ ৰাজ্যত ৰজা ৰাজ্য পৰিজন তোমাৰ ৰক্ষাত ব্ৰতী হলো আমি এতিয়া বলা অভ্যন্তৰে তোমাৰ নিশ্চিত নিৰাপত্তা কৰোঁ এই ব্যৱস্থা ভাল কুমাৰ বলা আগবাঢ়া কুমাৰ
ভোগত ৰসানন্দ সম্পদতে সুখানন্দ মদিরাপান জীবনের সর্বস্ব ভাবি আজি সময় এক নতুনৰ অঙ্গীগণে যথার্থই করিছে বচন মদিরা রখর মাদকতাই হে মানবর বিবেক সরব দুগুণে সরব মনুষ্যর জীবন যেউতি যাও এবে বই সংগীগণৰ সহলগ হৈ এইটি কৈ কৰি যাওঁ মোৰ নিজস্ব